আপোনালোকে নিশ্চয় গম পাইছে এতিয়া পাপু আৰু পূজাই কৈয়ে পেলালে কৃষ্ণ লম্ভা ছোৱালীজনী যে এইবিলাক নাটক আছিল স্পষ্টকে পাপুৱে গোটেই কথাখিনি কৈ পেলালে গম পাইছেনে আপোনালোকে হয় হয় কৈ পেলালে যোনসকলে এতিয়া আমাক বেয়া বেয়া কমেণ্ট কৰি আছিলে নহয় এতিয়া সেইসকলে কমেণ্ট কৰক এতিয়া আমি যে এই প্ৰসংগটোত কিয় লাগি আছিলো যে এইবিলাক চব মিছা নাটক আছিল এইবিলাক চব নটংকি আছিল কিয় কৈ আছিলো আপোনালোকে কথা মন নাপালে নহয় জানো আমাক বেয়া বেয়া কমেণ্ট কৰিলে বেয়া বেয়া তাচ্ছিল্য কৰিলে এতিয়া আপোনালোকে উত্তৰ দিয়ক এই প্ৰসংগটোত আমাৰ পৰ্দা ফাঁচ কৰিবলৈ গোটেই ৰহস্যখিনি ফাদিল কৰিলে আমাৰ দুলৰাজ অসমক আপোনালোক কোটি কোটি প্ৰণাম জনাইছোঁ কাৰণ দুলৰাজ অসম নহা হ'লে দুলৰাজ অসমে গোটেই কথাখিনি আমাৰ মাজলৈ আনি নিদিয়াহেঁতেন আমি পৰ্দা ফাঁচ নহ'লহেঁতেন আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ দুলৰাজ অসমক কাৰণ দুলৰাজ অসমে গোটেই ঘটনাটো ৰহস্যখিনি ফাদিল কৰিলে পাপু পূজা যে এই লগত চামিল আছিল ক'ব লাগিব সেইটোতো তো আমি এনেই এটা য'ত ত'ত মাত নেমাতো নহয় য'ত থাকে যুক্তি আমি যুক্তিতহে মাত মানো দেই আমি এনেই লাং ফাঙত মাত নেমানো যোনটো অপপ্ৰচাৰ আমি অপপ্ৰচাৰটো হ'ব নিদিওঁ নহয় আজি ডেটত আজি বিজ্ঞান এইটো যুগত মানে মানুহৰ গাত ভগৱান লম্ভিব পাৰে জানো আপোনালোকে নিজে চিন্তা কৰক বা আমি সেই কথাটো কওঁতে আপোনালোকে বেয়া পালে নহ'ব নহয় এতিয়াতো লাষ্টতে সেইটোৱে হ'লগৈ যেন এটা মিছা ঠিক আছে আৰু কৈছিলে এফুটমান দাং খাই গৈছিলে বোলে এটা কথা ৰচোন এতিয়া পাপু পূজা যে গোটেইখিনি কথা কৈ দিলে যে এতিয়া মমাইকে ডিঙিটোতে ধৰি এনেকে দাঙি দিবনে সেইটোতো এতিয়া মমাইকে ডিঙিটোতে ধৰি দাঙি দিবনে কাৰণ মমাইকে নাজানে ন এতিয়া পাপুৱে পূজা যে গোটেইখিনি কথাখিনি কৈ দিলে কাৰণ দুলৰাজ অসমে যিটো টেকনিকৰ কথাখিনি ওলালে ফোন কল ৰেকৰ্ডিং কৰি যিখিনি টেকনিক কথাখিনি উলিয়াই দিলে পাপুক আৰু পূজা কিন্তু সেই কথাখিনি যে পাপুৱে গম নাপাইছিলে যে কল ৰেকৰ্ডিঙত গোটেইখিনি যে ভাইৰেল কৰি দিব বুলি এতিয়া ভাইৰেল কৰি দিলে সত্যত সদায় জয় জানেনে সঁচা কথাটো ওলাবই দুদিনমান লেট হ'ব কিন্তু এতিয়া লেট হ'ল কিন্তু সঁচা কথাটো ওলাই গ'ল আৰু ভগৱান নাই বুলি আমি কেতিয়া ক'লো বাৰু ভগৱান নিশ্চয় ভগৱান নাই বুলি কোৱা নাই আমি ভগৱান আছে কেতিয়া মানুহৰ লম্ভি নলয় হয় আজিৰ যুগত নলম্ভে ভগৱান প্ৰতিমূৰ্তি হিচাপে থাকে আৰু মানুহৰ অন্ত আত্মাত থাকে মানুহৰ আত্মাৰ লগত বিৰাজ হৈ থাকে আৰু প্ৰত্যেকৰে গাত ভগৱান থাকে বিলীন হৈ থাকে ভগৱান আত্মাৰ লগত পৰম আত্মাৰ লগত সেইটো কথা আপোনালোকে নিশ্চয় জানিও আমাক ইমানেই বেয়া বেয়া কমেণ্ট কৰিলে যে আমি আপোনালোকৰ শাৰীত মানুহ নহয়ে যেনিবা সেইটোৱেতো আমিও যুক্তিযুক্ততা দেখিহে আমি এইবিলাক আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ কিন্তু আপোনালোকে আমাক কেনেকুৱা ধৰণৰ কমেণ্ট কৰিলে আপোনালোকে যোনসকলে বেয়া বেয়া কমেণ্ট কৰিছিলে সেইসকলে ভাবি চাওক আপোনালোকৰ নাম মেনশ্যন কৰি কথাখিনি কোৱা নাই এতিয়াতো সকলো কথাখিনি ওলাই পৰিল কাৰণ পাপুৱে পূজাই এইখিনি যে সকলো কথা জানি শুনিও এইবিলাক যে পাপুৱে পূজাই গৈ তাৰ লগত নাটক কৰি আছিল হয় নহয় ভিউজৰ কাৰণে কিমানখিনি তললৈ যাব হয় আমিও ভিউজৰ কাৰণে তললৈ নামিছিলোঁ সত্যতাখিনিহে দেখাইছিল আপোনালোকক আমি মিছা কথা কোৱা নাই পাপুৱে পূজাই যিখিনি লগত গৈ ভগৱান আছে কিবা আছে কৈ কথাখিনি ক'বলৈ গ'ল কিন্তু অৱশেষত কিয় তেনেহ'লে ওলোটা মাৰি দিলে কথাখিনি আপোনালোকে দুলৰাজ অসমৰ ভিডিঅ'টোলৈ গৈ চাবগৈ দুলৰাজ অসম বুলি আছে আৰু দুলৰাজ অসমৰ গোটেই কল ৰেকৰ্ডিংটো আপোনালোকে ফুলকৈ শুনিব তেতিয়া আপোনালোকে কমেণ্ট কৰিব আমি যে ইমানখিনি কথা কৈ আছিলোঁ কিহৰ কাৰণে কৈ আছিলোঁ আপোনালোকে বুজি পাব কথাখিনি আৰু মমাইকে যে গামোচাখন যে গছকা নাছিলে জানো ভাগিনাকৰ লগতো গছকিছিল এই ক্ষেত্ৰত হেৰি কি কয় এইটো লাচিত কি কয় লাচিত থানা নে লাচিত থানা মানে সিহঁতৰ ৰিপুণ অসমৰ চেনেলত মই পাইছিলোঁ দেই ভিডিঅ' এটা হেৰি ফোন কল কৰিছে য'ত ধৰি লওক বা সেইটো মুহূৰ্তত যি লম্ভক বা যি নলম্ভক কিয় মানে কৈছে সেইটো মুহূৰ্তত ঘৰখনৰ মানুহখিনি মানে সঠিকভাৱে সুস্থ হৈ নাথাকেতো সেই সময়ত যি কৰিলে কিন্তু হ'লেও ধৰি লওক অসমীয়া কাৰণে বা কিছুমান ক্ষেত্ৰত কিছুমান ধৰিবও লাগিব কিছুমান এৰিব লাগিব তেনে বুলি কথাটো ক'লে বাৰু গামোচা প্ৰসংগটো বা বাদ দিছোঁ বাৰু কিন্তু হ'লেও ভগৱান ওলোৱাটো যেন এটা ফেক আছিল কিন্তু এটা সত্যতা প্ৰমাণ হৈ গ'ল কিন্তু এটা কথা আকৌ মমাইকে যদি সত্যতাখিনি স্বীকাৰ কৰিব লাগিছিল যদিহে সঁচাকৈ ভগৱান লম্ভানে এইবিলাক নাটক কৰিছিল কিন্তু ইমানখিনি মানুহক মানে জনগণক মানুহক যেন মানে তাত ভিৰ কৰালে এইখিনিত মমাইকে কিন্তু
অৱশেষত এদিন হলো স্বীকাৰ কৰিব লাগিব সেইটোতো আৰু এতিয়া স্বীকাৰ কৰিব লাগিব সেইটো কৰিব লাগিব মানে যদি মানে বহুত এটা মিছা হেৰি কৰিলে ক'ব লাগিব আৰু এটা কথা ক'ব বিচাৰিছোঁ মানে এই ৰিম্পী হৰ্ষিত চেনেলটোৰ যোগেদি পাপু আৰু পূজাই সিহঁতৰ ঘৰত গৈ পিনে স্পষ্টীকৰণ এটা ভিডিঅ' এটা বনাই দিলে বেছি ভাল হয় এতিয়া যিহেতুকে ওলাই পৰিল দুলাজৰ চেনেলৰ যোগেদি ফোন ৰেকৰ্ডিংটো এতিয়া মুঠত নিজৰববীয়াকৈ এটা নিজৰ চেনেলত ভিডিঅ' এটা দি দিলে বেছি ভাল হ'ব আৰু নিজৰবলীয়া কাৰণ এইবিলাক যে আমি ভিউজৰ কাৰণে কৰি আছিলোঁ বুলি পাপুৱে পূজাই গোটেই মানুহক তুমি নিজৰ চেনেলৰ যোগেদি দিলে আমি ভাল পাম কাৰণ ইমানখিনি হৈ গ'ল হৈ যোৱা কথাটো আৰু দুনাই আনিব নালাগে আমিও অনা নাই কিন্তু ইমানখিনি যে কিয় কৰিলে ৰাইজৰ মাজত সিহঁতসকলে যে পাপুৱে পূজা কাৰণ পাপু পূজাক চিনি নোপাবলৈ নাই কাৰণ সিহঁতে চেলিব্ৰিটি ইউটিউবাৰ বুলি ক'লেও বেয়া নহয় ভাইৰেল হয় সিহঁতক সকলোৱে চিনি পায় নহয় জানো আমি সৰু সুৰা ইউটিউবাৰসকলে ভুল কৰিছোঁ কথা বেলেগ কিন্তু ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে ভুল কৰিলে কাৰণ বেলেগ হয় নহয় জানো আপোনালোকে কওকচোন সিহঁতসকলে ভুল কৰাটো বেলেগ ধৰণৰ কথা আৰু সিহঁতসকলে যদি এনেকৈ ভুল কৰে আমাৰ লগত থাকিল কাৰণ সিহঁতসকলৰ পৰাহে আমি দুই এটা কথা শিকিম নহয় জানো কাৰণ সিহঁতসকলে আগতে চেনেল খুলিছিলে কাৰণ সিহঁতক চাইতো আমি যিকোনো ভিডিঅ'ত প্ৰস্তুত কৰোঁ আৰু সিহঁতসকলে যদি ভুল কৰে আৰু তলৰ ইউটিউবাৰসকলে যিসকলে সিহঁতক চাই পিনে উঠি অহা প্ৰজন্মইটো আৰু ভুল কৰিব আৰু সিহঁতসকলে স্পষ্টীকৰণ দিয়ক যে এইবিলাক চব ভুৱা আছিল আৰু ভিডিঅ'টো নিজৰ চেনেলৰ মাধ্যমে যাতে আমি দেখা পাওঁ বুলি আশা কৰিছোঁ আপোনালোকে কি কয় সেই কথা কমেণ্ট কৰি কমেণ্ট বক্স জনাওক কমেণ্ট বক্স খোলা আছে আমি অফ কৰি নথওঁ নিজৰ বুলি যেতিয়া কৃষ্ণলম্বা ছোৱালীজনী ঘৰলৈ মানে সঘনাই সিহঁতৰ ঘৰলেতো গৈ আছিল নহয় জানো পাপুৱে পূজাই গৈ আছিল কাৰণ সিহঁতক লৈ আমাক বহুতে বেয়া বেয়া কমেণ্ট কৰিছিল কাৰণ সিহঁতসকলে কৈছে পাপুৱে পূজাই মানে ভক্তিভাৱে ভগৱান শ্ৰীকৃষ্ণ আছে বুলি মানি লৈছে কথা তহঁতি কিয় মানি ল'ব পৰা নাই কাৰণ পাপু পূজাক উদাহৰণ দি আমাক বহুতে বিভিন্ন ধৰণে কমেণ্ট কৰিছিলে এতিয়া আপোনালোকৰ পৰ্দা ফাঁচ হৈ গ'ল কাৰণ আপোনালোকে যে মিছা কথা কৈ আছিল দুলাজ অসমৰ চেনেলৰ যোগেদি আমি স্পষ্টীকৰণ পাই গ'লোঁ কিন্তু আপোনাৰ মুখেদি স্পষ্টীকৰণ পাবলৈ আমি আশাৰে বাট চাই আছোঁ আপোনালোক পাপুৱে পূজাই ভিডিঅ' এটা বনাওক স্পষ্টকৈ নহ'লে আপোনালোকক আৰু ট্ৰল কৰিব ঠিক আছে কিন্তু এটা কথা যেনেকৈ যতীন বৰাই যে ৰাইজৰ ৰোষত পৰিছিল আপোনালোকে পৰিবলৈ কিন্তু বেছিদিন নালাগে এনেকুৱা যদি ভুল কৰি যায় ৰাইজে আপোনালোকক ৰজা কৰিছিল ৰাইজে এদিন প্ৰজা কৰি দিব ঠিক ৰাইজে ইউটিউবাৰসকলক ৰাইজেতো আমাক ছাবস্ক্ৰাইবাৰ নহয় ৰাইজে উঠোৱাৰ কাৰণে আজি লাখ লাখ ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে কিন্তু ৰাইজৰ ওপৰত কোনো ৰজা নহয় ৰাইজে যেনেকৈ নখ জোকাৰিয়ে নৈ বয় যদি ৰাইজৰ ৰোষত পৰিব নালাগে এটা ক্ষমা নিচিনাকে স্পষ্টীকৰণ কৈ যে ভুল হ'ল বুলি আপুনি স্পষ্টীকৰণ দি দিব আশা কৰি নিজৰ বুলি দি দিব নিজৰ বুলি আৰু সেই মোৰ চেনেলটো চাবগে বিকাশ বক্সা সোণোৱাল বুলি আছে দেই বিকাশ বক্সা সোণোৱাল বুলি চেনেলটো আছে চাৰ্চ কৰিব ইউটিউবত বিকাশ বক্সা সোণোৱাল চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে হ'ব দিয়ক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে নিজৰ বুলি আৰু দেই ঠিক আছে